বকুৰ বন্দাপাৰাত 5 দিনীয়াকৈ সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ আজি সফল সামৰণি অনুষ্ঠান উৎফুল্লিত ল'ৰা ছোৱালীৰ লগতে অভিভাৱক অভিভাৱিকা বকু বন্দাপাৰাস্থিত জনতা সংঘৰ প্ৰেক্ষাগৃহত যোৱা 14 জুলাইৰ পৰা আৰম্ভ হৈছিল 5 দিনীয়াকৈ সত্ৰীয়া নৃত্যৰ কৰ্মশালা বন্দাপাৰা আঞ্চলিক সংগীত বিদ্যালয় নৃত্যজ্ঞানম কলাকেন্দ্ৰ নৃত্যাঞ্জলি নৃত্যানুষ্ঠান কলাকেন্দ্ৰ নৃত্যাঞ্জলি কলাকেন্দ্ৰ সত্ৰীয়া নৃত্য কলাকেন্দ্ৰৰ উদ্যোগত আৰম্ভ হৈছিল 5 দিনীয়াকৈ সত্ৰীয়া নৃত্যৰ কৰ্মশালাখন এই 5 দিনীয়া কৰ্মশালাৰ আজি সফল সামৰণি দিন কৰ্মশালাখনত মুঠ 5খন সত্ৰীয়া নৃত্যৰ শিক্ষানুষ্ঠানৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰায় 60 গৰাকী ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিছিল কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠানখনত উপস্থিত হৈ উৎফুল্লিত হৈ পৰিছে শিক্ষাৰ্থীৰ লগতে অভিভাৱক অভিভাৱিকাসকল এই 5 দিনীয়া সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ প্ৰশিক্ষণ প্ৰদান কৰিছে ভোগপুৰ সত্ৰৰ অধ্যাপক হৰিপ্ৰসাদ শইকীয়া বৰবায়নে বন্দাপাৰা আঞ্চলিক সংগীত বিদ্যালয়ত অধ্যক্ষা বিনাপানী ৰাভা বসুমতাৰীৰ তত্ত্বাৱধানত আৰম্ভ হোৱা কৰ্মশালাত সমল ব্যক্তি হিচাপে নৃত্যশিল্পী তৰালী দাস মণিকংকনা দাস সুচিত্ৰা ৰাভা লীনাক্ষী পাটগিৰি টিনামণি দাস আৰু কৃষাংগী দাস আৰু অৱশেষত প্ৰমাণপত্ৰ প্ৰদান কৰা হয় বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্ট নিভাজ অসম লাইভ সংগীত বিদ্যালয় একত্ৰিত হৈ যি সত্ৰীয়া নৃত্য কৰ্মশালা ইয়াতে কাৰাপঞ্চে 5 দিনীয়াকৈ অনুষ্ঠিত কৰিলে ইয়াৰ লগত জড়িত অতিকৈ শ্ৰদ্ধাৰ অভিভাৱক অভিভাৱিকাসকল মৰমৰ ছাত্ৰ ছাত্ৰীসকল মৰমৰ সেইফালৰ পৰাটো ভাল লাগিছে কিন্তু ইয়াতে যিকেইখন ছাত্ৰ ছাত্ৰী আহিছে মই দেখিছোঁ সকলোৱে সম্ভাৱনাপূৰ্ণ মোৰ অতি ভাল লাগিছে সকলোৱে সম্ভাৱনাপূৰ্ণ কিন্তু ইয়াত হয়তো আমি যিখিনি ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ সম্ভাৱনাখিনি আগুৱাই লৈ যোৱাত আমি যিখিনি তেওঁলোকক সুবিধা দিব লাগে হয়তো আমি কৰা নাই মই আশা কৰি ইয়াৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ
গুৱাহাটী বন্দাপাৰা আঞ্চলিক সংগীত বিদ্যালয়ৰ লগতে 5খন বিদ্যালয়ৰ আমি আয়োজন কৰা সত্ৰীয়া নৃত্য কৰ্মশালাৰ আজি সামৰণি পৰিল। আমাৰ অনুষ্ঠানটোত বিশিষ্ট ব্যক্তিসকল আজি উপস্থিত আছে। ছাত্ৰ ছাত্ৰীসকলে মাটি আখৰা, কৃষ্ণ নৃত্য, গোসাঁই প্ৰৱেশৰ নৃত্য, নান্দী শ্লোক আদি অভিনয় কৰিলে, পৰিৱেশন কৰিলে। তেওঁলোকে যথেষ্ট উৎফুল্লিত হৈছে। লগতে অভিভাৱকসকলেও বহুখিনি ভাল পোৱা বুলি আমি গম পাইছোঁ। তেওঁলোকে আৰু বিচাৰিছে এনেকুৱা কৰ্মশালা যাতে আমি আগলৈ কৰি থাকিব পাৰোঁ, কিন্তু তেওঁলোকে অকণমান ভালকৈ বিচাৰিছে। আমি অনুষ্ঠানটো অকণমান বহলভাৱে, ডাঙৰভাৱে পাতিবৰ কাৰণে আমাক অনুৰোধ জনাইছে। 5দিনীয়া কৰ্মশালাটি আজি আমাৰ সফল সমাপ্তি হ'ল। আজি কি হ'ল কাৰ্যসূচী? আজি কাৰ্যসূচীত সম্বৰ্ধনা জনোৱা হ'ল, বন্তি প্ৰজ্বলন আৰু অভিভাৱকসকলক ভাষণ, সেনেকৈ চাৰ্টিফিকেট প্ৰদান কৰা হ'ল। 5দিনীয়া কৰ্মশালা সামৰণি ছাত্ৰ ছাত্ৰীসকলক সেইখিনি অনুষ্ঠানে। আমাৰ কোনো 60জন শিক্ষাৰ্থী আছিলে আৰু বহুতখিনি অনুপস্থিত আজি উপস্থিত থাকিব নোৱাৰিলে বহুখিনি। তেওঁলোকৰ কাৰণে আমি প্ৰমাণপত্ৰ ৰাখি থৈছোঁ আৰু আগলৈ আমি এনেকুৱা কৰ্মশালা পাতিবলৈ চেষ্টা কৰিম। কিন্তু সকলো ৰাইজৰ সহায় সহযোগিতা, লগতে অভিভাৱকসকলৰ সহায় সহযোগিতা আমাক লাগিবই। অভিভাৱকসকল অবিহনে আমি এই কৰ্মশালা অনুষ্ঠিত কৰিব নোৱাৰোঁ। তেওঁলোকে আগবঢ়াই ছাত্ৰ ছাত্ৰীসকলক আনিলেহে আমি এই কৰ্মশালাটি আগুৱাই ল'ব পাৰিম। লগতে তেওঁলোকে শাস্ত্ৰীয় নৃত্যৰ প্ৰতি আমি শিক্ষা প্ৰদান কৰিব পাৰিম, কাৰণ শাস্ত্ৰীয় নৃত্যৰ আমাৰ এইখিনি অঞ্চলত বহুত পিছ পৰি আছে। শাস্ত্ৰীয় নৃত্য, সত্ৰীয়া নৃত্য বুলি ক'লে এতিয়াও বুজিয়ে নাপায় বহুতে, কিন্তু আমি সেইখিনি প্ৰসাৰ কৰিব চেষ্টা কৰি আছোঁ। কিমানখিনি সফল হওঁ আমি নাজানো, কিন্তু আমি সদায় চেষ্টা কৰি যাম যাতে ভৱিষ্যত প্ৰজন্মই মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচিত সত্ৰীয়া নৃত্য কি অন্ততঃ সেইখিনি জানে। তেওঁলোকে জানিবৰ দৰকাৰ, কাৰণ আমাৰ জাতিটোৰ তেওঁলোকেই পৰিচয়। আমি জনোৱাটো দৰকাৰ ছাত্ৰ ছাত্ৰীসকলক। এইখিনি আমি চেষ্টা কৰি আছোঁ। ভৱিষ্যতলৈ আমি এনেকুৱা কৰ্মশালা অনুষ্ঠিত কৰিবলৈ যত্ন কৰিম। ধন্যবাদ। মোৰ নাম প্ৰিয়ংকা বৰকাকতি। মই আমাৰ বন্দাপাৰা সংগীত বিদ্যালয়ৰ বিশাৰদ ছাত্ৰী। আজিৰ এই 5দিনীয়া কৰ্মশালা 14 জুলাইৰ পৰা আৰম্ভ হোৱা আজিৰ 5দিনীয়া কৰ্মশালাৰ আজি শেষৰটো অনুষ্ঠান। আৰু আমি এই 5দিনীয়া যাত্ৰাত আমাৰ সন্মানীয় শ্ৰীযুত হৰি শইকীয়া বৰবায়ন দেৱলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ সংগীত বিদ্যালয়ৰ বীণাপাণি বাইদেউ দেৱলৈ মোৰ আন্তৰিক জ্ঞাপন জনাইছোঁ। আৰু লগতে আমাৰ মৰমৰ বাইদেউ সুচিত্ৰা ৰাভা দেৱলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেনে পালা তুমি? মই এই 5দিনীয়া যাত্ৰাত খুবেই ভাল পালোঁ। আমি বহুতো কথা শিকিব পাৰিছোঁ ছাৰৰ দ্বাৰা, বহুতো নজনা কথা শিকিছোঁ। আৰু আমি যে শিকিলোঁ এই 5দিনীয়া এই নৃত্যবিলাক যাতে আমাৰ ভৱিষ্যতত বহুতো হ'ব। তুমি বিশাৰদৰ ছাত্ৰী? হয়, মই বিশাৰদৰ ছাত্ৰী। এনে তুমি ক্লাছত যি শিকিছিলা তাতকৈ ইয়াত কি বেলেগ শিকিলা? আমি ক্লাছত আমাৰ চিলেবাছৰ মতে শিকোঁ, ইয়াতেও সেয়ে শিকিছোঁ। কিন্তু ইয়াতে আমি অভিনয় শিকিলোঁ, আৰু অভিনয় কেনেদৰে কৰা যায় এইবিলাক খুব ধুনীয়াকৈ আমাৰ ছাৰে দেখাই দিলে। আৰু আমি বহুত সৰু সৰু কথা শিকিছোঁ, সত্ৰীয়া নৃত্যৰ বিষয়ে, তালৰ বিষয়ে, আমাৰ নৃত্যৰ বিষয়ে তেনেকৈ ছাৰে আমাক শিকালে। ছাৰ মানে কোন? ছাৰ হৰি শইকীয়া বৰবায়ন দেৱ। 14 জুলাইৰ পৰা যিখন কৰ্মশালা 5দিনীয়া চলিছিল, তাতে ল'ৰা ছোৱালীবিলাকে যিখিনি শিকিব পাৰিল ভাল লাগিলে। আৰু এনেকৈ যেন আৰু আহে, এনেকৈ আৰু আমাৰ ল'ৰা ছোৱালীবিলাকে শিকিব পাৰে, পালে ভাল লাগিব। হয়, অভিভাৱক হয়। মোৰ চলাই যিখিনি বহুত দিনৰ পৰা শিকি আছে, আজি 2য় বৰ্ষৰ পৰীক্ষা দিব। আৰু ইয়াতে ছাৰে যিখিনি শিকালে বহুতখিনি শিকিব পাৰিলে। বাইদেউহঁতেতো বহুত শিকাইছে, তথাপি ইয়াতে আৰু নতুনত্ব শিকিব পাৰিছে। কোনে শিকাইছে? হৰিবায়ন ছাৰে। মানে আপোনাৰ ছোৱালীজনী কোন স্কুলত? নৃত্য জ্ঞানম কলা কেন্দ্ৰ শাখাতি।
মণিকংকনা দাস বাইদেউ আৰু কৃষ্ণাংগী বাইদেউ